Nestled in the hills of Karbi Anglong and the plains of Morigaon, Nagaon, and West Karbi Anglong in Assam, the Tiwa tribe embodies a legacy steeped in tradition, mythology, and cultural vibrance. Their rich heritage finds expression in rhythmic dance forms, each movement echoing stories of harvest, devotion, and ancestral reverence. From the ceremonial grace of Langkong Fuzamisawa to the spirited energy of their festival dances, every step is a tribute to the land, the seasons, and the unseen forces that guide their way of life. As the beats of the Kram and Marong resound, the Tiwas dance not just to celebrate, but to remember, to connect, and to keep their timeless traditions alive. Lali lai, hilali oi, lali lai, hilali oi lai. আজি যাং বৰতক ও মোৰ সেনাই ঐ কালি যাং বৰতক ও মোৰ সেনাই ঐ বৰতৰ ঢেপেলা পাত বৰতত যাংকে চৰতে ডাকিলে ৰিহা নাই এতিয়া গাত উত্তৰ পূৰ্বাঞ্চলত বসবাস কৰা তিৱা জনগোষ্ঠী লোকসকলৰ অসমৰ ভৈয়ামৰ মৰিগাঁও নগাঁও কামৰূপ জিলাত বিশেষকৈ তিৱাসকলৰ সংস্কৃতি যথেষ্ট ভঁৰাল শক্তিশালী। ইয়াৰ উপৰিও পাহাৰত বাস কৰা তিৱাসকল কাৰ্বি আংলঙত আছে, তেখেতসকলৰো সংস্কৃতি যথেষ্ট বিৰল। আৰু কাৰ্বি আংলঙত থকা তিৱাসকলৰ সংস্কৃতি আৰু ভৈয়ামত থকা তিৱাসকলৰ সংস্কৃতিৰ মাজত পাৰ্থক্য আছে। কাৰ্বি আংলঙত যিসকল তিৱা লোকে তেওঁলোকৰ নিজৰ সাংস্কৃতিক পৰম্পৰাভাৱে তেওঁলোক প্ৰদৰ্শন কৰি আহিছে যদিও ভৈয়ামত মৰিগাঁও জিলাৰ তেতেলীয়াত ৰজাই উষা বা উৱা বৰত উৎসৱ উদযাপন কৰি আহিছে। প্ৰতি 5 বছৰৰ মূৰে এই উৎসৱ পালন কৰি আহিছে। ঠিক তেনেকৈ কাৰ্বি আংলঙত থকা তিৱাসকলৰো 5 বছৰে মূৰে অনুষ্ঠিত কৰা কেইবাটাও তিৱাসকলৰ উৎসৱ আছে, যেনেকৈ ওৱানচোৱা উৎসৱ, য়াংলি উৎসৱ, খেলচাৱা উৎসৱ ইত্যাদি। তিৱাসকলৰ সংস্কৃতি যথেষ্টখিনি অসমীয়া সংস্কৃতি ভঁৰাল তিৱাসকলে চহকী কৰি ৰাখিবলৈ সক্ষম হৈছে। যদিও চহকী, কিন্তু বাহিৰত ইয়াৰ প্ৰসাৰ যথেষ্ট কম আছিল। 1990 চনৰ পৰা ভৈয়ামৰ তিৱাসকলৰ বৰত উৎসৱ, গদালপৰীয়া গীত যথেষ্টখিনি প্ৰচাৰ কৰাৰ ক্ষেত্ৰত আমি আগভাগ লৈছোঁ। আৰু আমি বহুতো অসম চৰকাৰ, ভাৰত চৰকাৰ তথা অসমৰ ইউনিভাৰ্চিটি, স্কুল, কলেজ সকলোৱে সেই নৃত্যবোৰক শিকিবৰ কাৰণে বহুতো কৰ্মশালা অনুষ্ঠিত কৰি আহিছে। আমি বৰ্তমানলৈকে 50,000ৰো অধিক ছাত্ৰ ছাত্ৰীক আমি প্ৰশিক্ষণ দিবলৈ আমি সক্ষম হৈছোঁ। লাংখন ফুজামিছাৱা হৈছে কাৰ্বি আংলঙত বাস কৰা তিৱা জনগোষ্ঠী লোকসকলৰ প্ৰতি বছৰে পালন কৰা উৎসৱ। বৰত উৎসৱ যেনেকৈ খেতিক লৈ পেলাই বৰত উৎসৱ পালন কৰে, ঠিক তেনেকৈ পাহাৰৰ তিৱাসকলেও এই লাংখন পূজাটোক তেখেতসকলে একে সময়তে পাহাৰত লাংখন পূজা নামেৰে পূজা কৰা হয়। বিজুলী মাকক তিৱাসকলে লখিমী হিচাপে পালন কৰি আহিছে বা বিজুলী মাক হিচাপে আদৰণি জনাইছে, আৰু বিজুলী মাক লখিমীক বুজোৱা হৈছে। গতিকে লখিমীক সন্তুষ্ট কৰিবৰ কাৰণে এই লাংখন পূজা মিছৱা পালন কৰা হয়। আহিন কাতি মাহত এই পূজাটো পালন কৰি তিৱাসকলে তেওঁলোকৰ নিজৰ যি উৎপাদন, এই খেতি পথাৰৰ যিটো উৎপাদন যাতে নদন বদন হয়, এই কামনা লক্ষ্য উদ্দেশ্য ৰাখিয়ে এই উৎসৱটো পালন কৰা হয়।
দেউ ৰজাৰ নিৰ্দেশত প্ৰতি বছৰে জানুৱাৰী ছেকেণ্ড উইকত প্ৰতি বছৰে জোনবিল মেলা অনুষ্ঠিত কৰি আহিছে আৰু এই জোনবিল মেলাই তিৱা জনগোষ্ঠীৰ সকলক পৰিচয় কৰাই দিবলৈ সক্ষম হৈছে। মানে পৃথিৱীৰ কতো নোহোৱা এটা সম্পদ জোনবিল মেলাত প্ৰচলিত হৈ পৰম্পৰাভাৱে চলি আহিছে, সেয়ে হৈছে বিনিময় প্ৰথা। এই বিনিময় প্ৰথাই আজি তিৱা জনগোষ্ঠীক বিশ্ব দৰবাৰত পৰিচয় দিবলৈ সক্ষম হৈছে। সেই দিনটোত কোনো ধৰণৰ মুদ্ৰাৰ প্ৰচলন নহয়, কেৱল বিনিময় হয়। পাহাৰত উৎপন্ন হোৱা আদা, কচু, হালধি, লা আৰু ভৈয়ামত কৃষিজাত সামগ্ৰীৰে তৈয়াৰী কৰা সান্দহ, চিৰা, পিঠাৰ লগত সাল সলনি কৰে আৰু ভৈয়ামৰ কেঁচা মাছ আৰু শুকান মাছৰ লগত পাহাৰত উৎপন্ন হোৱা সামগ্ৰী বিনিময় কৰি তিৱাসকলে মাঘৰ বিহুটো উলহ মালহেৰে পালন কৰি আহিছে।
community's traditional attire varies between the plains and hills. Plains Tiwa women wear mekhela, sador, and riha, with festive variations like Singkap mekhela and rina. Hill Tiwa women wear a longer mekhela with a sador. Men in the plains traditionally wore dhotis, while Hill Tiwa men wear locally made embroidered shirts. Tiwa ornaments were minimal, with women wearing gamkharu, the bracelets, sipatmani, the necklace, and gutakharu, the bracelets, while men wore siha, earrings of gold and silver. মইনাৰী কান্থি মিছাৱা অসমীয়াত ক'ব তিৱা সংস্কৃতি নাচ। এই নাচটোত ডেকা গাভৰুহে এই নৃত্যটোত অংশগ্ৰহণ কৰিব পাৰে আৰু ইয়াত ডেকা গাভৰু যদিও অংশগ্ৰহণ কৰে কিন্তু একেটা কুলৰে এই ল'ৰা ছোৱালী হ'ব নোৱাৰিব আৰু এই উৎসৱত কোনো বৈবাহিক ব্যক্তিয়ে এই উৎসৱত অংশগ্ৰহণ কৰিব নোৱাৰে যিহেতু নেকি এই উৎসৱটো পালন কৰাৰ সময়ত ডেকা গাভৰুৱে ভাল পোৱাৰ আদান প্ৰদান হয় গতিকে তেওঁলোকৰ এই উৎসৱৰ জৰিয়তে তেওঁলোকৰ বিয়াৰ প্ৰস্তাৱ দিয়া হয় সেইকাৰণে একেটা কুলৰ ডেকা গাভৰুৱে একেলগে নাচিবলৈ নাপায় গতিকে আমাৰ তিৱা সমাজত একেটা কুলৰে যদি বৈবাহিক সম্পৰ্ক গঢ়ি তোলে তেতিয়াহ'লে সমাজৰ পৰা তেওঁলোকক খেদি পঠোৱা হয় এই কাৰণে এই নাচৰ ক্ষেত্ৰত ডেকা গাভৰু মানে বেলেগ বেলেগ কুলৰ হোৱাটো বাঞ্ছনীয় বুলি ভাবে তিৱাসকলে
Tiwa community's music is integral to their culture and religious ceremonies. Khram are central, with 3 types, which is the krambor, the big drum, pisu khram, the small drum, and a mid-sized khram. Bamboo flutes, along with instruments like the kali, which is the pipe, tandrang, which is the indigenous violin, and thogari, the string instrument, enrich their musical heritage. বৰত উৎসৱটো মধ্য অসমত বাস কৰা তেতেলীয়া ৰজাৰ এই উৎসৱটো প্ৰতি 5 বছৰে মূৰে মূৰে অনুষ্ঠিত কৰি আহিছে আৰু এই উৎসৱটো পালন কৰাৰ ক্ষেত্ৰত বহু ধৰণৰ নিয়ম আছে। কাতি মাহৰ সংক্ৰান্তিৰ পৰা কুমাৰী ছোৱালীয়ে উপবাসে থাকি বৰত পালন কৰাৰ বাবে এই উৎসৱটোৰ নাম উখা বা উৱা বৰত উৎসৱ বুলি কোৱা হয়। তিৱাসকলে ব্ৰত পালন কৰা শব্দটো তেওঁলোকৰ মুখত ঘূৰি নহাৰ কাৰণে সিধাকৈ বৰত উৎসৱ বুলি কোৱা হয়। এই বৰত উৎসৱত গোৱা গীতবোৰক গদালবৰীয়া গীত বুলি কোৱা হয় আৰু এই গদালবৰীয়া গীতবোৰকে আমাৰ বিভিন্ন ধৰণৰ উৎসৱত, বিয়া সকামত, পাহাৰলৈ যাওঁতে, খৰি কাটিবলৈ যাওঁতে এই গদালবৰীয়া গীতবোৰক গোৱা হয়। ঠিক জোনবিল মেলাটো গদালবৰীয়া গীতবোৰকে গোৱা হয়। সেই গীতবোৰকে বহুতে বহু ধৰণৰ যদিও কোৱা যায়, কিন্তু মূলতে হৈছে বৰত উৎসৱত গোৱা গীতবোৰক গদালবৰীয়া গীত বুলি কোৱা হয়।
চহকী। আমি আমাৰ সংস্কৃতিটো আগবঢ়াই নিবৰ কাৰণে আমাৰ নৱপ্ৰজন্মই এনেধৰণৰ আগবাঢ়ি আহি থাকিলে আমি আমাৰ কৃষ্টি সংস্কৃতি আমি বিশ্ব দৰবাৰত আমি প্ৰচাৰ আৰু বিকাশ কৰাৰ লগতে বৰ অসমৰ সংস্কৃতি আমি যাতে ভঁৰালখন আমি চহকী কৰিব পাৰোঁ। সকলোকে মই আহ্বান জনাম নৱপ্ৰজন্মক আমি এনেকৈ যাতে সংস্কৃতিক আগবঢ়াই নিয়াৰ আমি সকলোৱে ভূমিকা গ্ৰহণ কৰিব লাগে। The Tiwa community continues to preserve its rich cultural heritage through traditional dances, music, and rituals. Their distinct identity, shaped by centuries of tradition, remains deeply rooted in their way of life. With efforts in cultural preservation, their legacy endures, bridging the gap with the future. As time moves forward, the Tiwas stand as a testament to the resilience and vibrancy of indigenous traditions in Northeast India.